নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো ধুনিয়া ধুনিয়া কালেকশন লৈ আজি আকৌ আহিছো আপোনালোকৰ মাজলৈ গতিকে স্কিপ নকৰিব ভিডিওটো সকলোৱে হেহলৈকে চাব আৰু যদি হে ভাল পায় তেতিয়া হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নম্বৰ দিয়াই আছে 9401349031 তেতিয়া হলে বলক দেৰি নকৰি আজি কালেকশন সমূহৰ মাজলৈ যাও আজি প্ৰথমতে আপোনালোকক দেখুৱাম মাটি হালত বুৱা পকুৱা হুটাৰ গামুচা চাব এটা আগত ফুল লগা মাটি হালত বুৱা পকুৱা হুটাৰ গামুচা হ'ব এইখন চাও ফুলৰ ডিজাইন চাব এইটো আছে জাপি ডিজাইনত আছে জাপি আছে ময়ূৰচৰাই ঢোল আছে খুব ধুনিয়া হয় পাৰিটো চাওক এয়া মাটি হালত বুৱা পিওৰ পকুৱা হুটাৰ গামুচা হ'ব আমাৰ ঘৰতে বুৱা গামুচা হ'ব আৰু আনটো আগত এনেকৈ আচু কৰা থাকিব চাওক খুব ধুনিয়া হয় কোৱালিটি আৰু এই গামুচাখন যদি আপোনালোকৰ পছন্দৰ শাৰীত পৰে তেতিয়া হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 200 रुपीस 200 টকাত ল'ব পাৰিব মাটি হালত বুৱা পকুৱা হুটাৰ গামুচা হ'ব এইখন যথেষ্ট দীঘল বহল হ'ব 24 ইঞ্চ বহল হ'ব আৰু 60 ইঞ্চ দীঘল হ'ব এই গামুচাখন ইয়াৰে আৰু এটা ডিজাইন আছে মই দেখুৱাই দিছো চাব এই সকলো বিলাক আমাৰ ঘৰত বুৱা গামুচা হ'ব এইটো এটা হ'ব ফুলৰ ডিজাইন চাও খুব ধুনিয়া হয় আৰু পিওৰ পকুৱা হুটাৰ গামুচা হ'ব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 200 रुपीस 200 টকা মাত্ৰ এনেকুৱা ধৰণৰ গামুচা আমাৰ যথেষ্টখিনিয়ে আছে এই দুটা ডিজাইনতে আজি আপোনালোকে ল'ব পাৰিব গামুচা সমূহ আৰু পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 200 रुपीस 200 টকা মাত্ৰ ইয়াৰ পাছতে দেখুৱাইছো পকুৱা হুটাৰ দুয়োটা আগতে ফুল লগা আৰু মাজত বুটা বসা গামুচা হ'ব এনেকুৱা ধৰণৰ গামুচা সমূহ আপোনালোকে বিয়াৰ মানদানৰ কাৰণে ল'ব পাৰে চাও এইটো আগত এনেকৈ ফুলৰ কাম কৰা থাকিব মাজত খুব ধুনিয়া ধুনিয়াকৈ বুটাৰ কাম কৰা থাকিব দেখিছেনে এয়া আৰু ৰুলেক্স মৰা থাকিব পিওৰ পকুৱা হুটাৰ গামুচা হ'ব এইবিলাক আৰু আনটো আগতে এনেকৈ ফুলৰ কাম কৰা থাকিব পছন্দ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 350 रुपीस এই গামুচাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 350 रुपीस দুটা আগত ফুল লগা মাজত বুটা বসা গামুচাখন আমাৰ পৰা ল'ব পাৰিব 350 रुपीस আৰু এটা আগত ফুল লগা আনটো আগত আচুমৰা গামুচাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 200 रुपीस ইয়াৰে ফুলৰ ডিজাইন বিলাক মই দেখুৱাই গৈছো এইটো এটা ডিজাইন হ'ব গামুচা সমূহ একে কোৱালিটিৰে হ'ব মাজত এনেকৈ বুটা মৰা থাকিব আৰু দুয়োটা আগতে এনেকৈ ফুলৰ কাম কৰা থাকিব চাওক এয়া দুয়োটা আগতে ফুলৰ কাম কৰা থাকিব আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব এইটো এটা হ'ব ফুলৰ ডিজাইন এয়া চাওক এইটো এটা হ'ব ফুলৰ ডিজাইন খুব ধুনিয়া হয় মাজত বুটা বসা থাকিব আৰু দুয়োটা আগতে এনেকৈ ফুলৰ কাম কৰা থাকিব ইয়াৰ পাছতে দেখুৱাই দিছো মাটি হালত বুৱা 60 হুটাৰ চাদৰ চাব এইখন মাটি হালত বুৱা 60 হুটাৰ চাদৰ হ'ব খুব ধুনিয়া হয় 60 হুটাৰ চাদৰ মাজে মাজে গৰিয়লি কৰা থাকিব এয়া চাওক মই ওচৰৰ পৰা দেখুৱাইছো মাজত এনেকৈ গৰিয়লি কৰা থাকিব পাৰিটো আহিব মেৰুন আৰু গ্ৰীন কালাৰত চাওকচোন এয়া এনেকুৱা ধৰণৰ চাদৰ সমূহ বহুতে মোক বিচাৰি থাকে যেহেতু মাটি হালত বুৱা কাপোৰ 6 পিস 5 পিস এনেকৈ আমাৰ ষ্টকত আহে এতিয়া আকৌ আমাৰ 5 পিস ষ্টকত আহিছে যিসকলে বিচাৰি আছিল তেওঁলোকে যোগাযোগ কৰিব আসলত চাওক এয়া এনেকৈ দুলাইন বুটাৰ কাম কৰা আছে এনেকৈ আচুৰ কাম কৰি দিয়া হৈছে 60 হুটাৰ চাদৰ হ'ব মাটি হালত বুৱা কাপোৰ হ'ব এইখন আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 400 रुपीस 400 টকাতে মাটি হালৰ 60 হুটাৰ চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো মাটি হালত বুৱা পিওৰ টছৰ নাচনি ৰিহা চাবচোন এইখন আছে পিওৰ টছৰ নাচনি ৰিহা দেখিছেনে পাৰিটো আছে মেৰুন কালাৰত আৰু আসলত এনেকৈ ৰঙাৰে কেছৰ কাম কৰা আছে কোৱালিটি যথেষ্ট ভাল পাব যথেষ্ট ডাঠ পিচ হয় আমাৰ ঘৰত বুৱা পিওৰ টছৰ নাচনি ৰিহা হ'ব এইখন আৰু ভাল লাগিলে এই ৰিহাখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1800 रुपीस 1800 টকাতে ল'ব পাৰিব বিহুৰ সময়ত এই ৰিহাখন যদি আপোনালোকে আমাৰ পৰা ল'বলৈ যায় 2000 ৰ পৰা 2200 টকাৰ ভিতৰত ল'ব লাগিব আৰু এতিয়া যদি আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰে তেতিয়া হলে ল'ব পাৰিব 1800 रुपीस 1800 টকাত ইমান বেছি ধুনিয়া চাও কোৱালিটি যথেষ্ট ভাল পাব পিওৰ টছৰ নাচনি ৰিহা পাই আছে ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে চাও পিওৰ টছৰ নাচনি ৰিহা এয়া
কোৱালিটি যথেষ্ট ভাল পাব কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই ইয়াতে আচলত এনেকৈ কেছৰ কাম পাৰিটো আহিব মেৰুন কালাৰত আৰু মাছটো থাকিব এনেকৈ প্লেন কৈ যথেষ্ট ডাঠ পিচ আৰু প্ৰাইস আহিব 1800 रुपीस 1800 টকাতে লব পাৰিব ইয়াৰ পাছতে পিওৰ টছৰ পাঞ্জাবী পিচ দেখুৱাইছো চাব আপোনালোকক বহুতে মোক বিচাৰি আছিল পিওৰ টছৰ পাঞ্জাবী পিচ এইটো হ'ব পিওৰ টছৰ পাঞ্জাবী পিচ আৰু এনেকৈ এটা পাৰি থাকিব তলত আৰু এটা পাৰি থাকিব হাত আৰু ডিঙিত দিবৰ কাৰণে এনেকৈ দুটা পাৰি কৰা আছে ৰেড আৰু ব্ল্যাকত চাওক এয়া পিওৰ টছৰ পাঞ্জাবী পিচ হ'ব এইটো কাপোৰ আছে 3 মিটাৰ আৰু আপোনালোকে হকতখিন সকলো মানুহে সিলাই লব পাৰিব পিওৰ টছৰ পাঞ্জাবী পিচ হ'ব এইটো দিগে বানিয়ে ব্ল্যাক টছ বুয়া আছে আমাৰ ঘৰত বুয়া পাঞ্জাবী পিচ হ'ব আৰু এই পাঞ্জাবী পিচটো ভাল লাগিলে আপোনালোকে আমাৰ পৰা লব পাৰিব 4000 रुपीस 4000 টকাত লব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ উকা জোৰা দেখাইছো চাব এই জোৰা আহিব পিওৰ টছৰ উকা জোৰা এইখন আহিব মেখেলাখন প্লেন কাপোৰ যিহেতু মেলি দেখুৱাৰ প্ৰয়োজন নাই তথাপি মই কাপোৰটোৰ কাৰণে অকনমান দেখুৱাইছো যথেষ্ট ডাঠ পিচ হয় এইখন মেখেলাখন হ'ব আমাৰ ঘৰতে বুয়া ব্ল্যাক টছ বুয়া মাটি হালত বুয়া পিওৰ টছৰ উকা জোৰা হ'ব এইজোৰ আৰু এইখন আহিব চাদৰখন লগতে পাব ইয়াৰে ব্লাউজৰ পিচটো এয়া সব কোৱালিটি যথেষ্ট ভাল পাব পিওৰ টছৰ উকা জোৰা হ'ব মাটি হালত বুয়া আৰু ভাল লাগিলে এই জোৰাটো আপোনালোকে আমাৰ পৰা লব পাৰিব 5500 रुपीस 5500 টকাত লব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ মেখেলা দেখাইছো চাব পিওৰ টছৰ মেখেলা হ'ব এইখন 35 পান্নাৰ হ'ব মেখেলাখন আসলত এনেকৈ গ্ৰীন কালাৰেৰে ফুলৰ কাম কৰা থাকিব চাও এয়া আসলত গ্ৰীনেৰে ফুলৰ কাম কৰা থাকিব আৰু ওপৰলৈ গ্ৰীন আৰু গোল্ডেন গুণাৰে বুটাৰ কাম কৰা থাকিব এইখন হ'ব পিওৰ টছৰ মেখেলা চাও এয়া ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰা থাকিব আসলত এনেকৈ গ্ৰীন কালাৰত ফুলৰ কাম কৰা থাকিব আৰু ভাল লাগিলে এই মেখেলাখন আপোনালোকে আমাৰ পৰা লব পাৰিব 2150 रुपीस 2150 টকাত লব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে পাছতে এইখন আছে চাওক এইখন আছে ব্ল্যাক কালাৰত ফুলত এয়া ব্ল্যাক কালাৰেৰে ফুলৰ কাম কৰা হৈছে এপটিয়া ফুলৰ পিওৰ টছৰ মেখেলা হ'ব পান্না আহিব 35 পান্না 35 ইঞ্চ থাকিব পান্না ভাল লাগিলে এই মেখেলাখন আপোনালোকে আমাৰ পৰা লব পাৰিব 2000 रुपीस 2000 টকাত লব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে দেখুৱাই দিছো মাটি হালত বুয়া সেমি নুনিৰ চাদৰ চাব এইখন আহিব মাটি হালত বুয়া সেমি নুনিৰ সিঙ্গল চাদৰ দেখিছেনে বহুত বেছি ধুনিয়া হয় মাটি হালৰ কাম যেহেতু কামবোৰ বহুত বেছি ধুনিয়া হয় গুটেই চাদৰখনৰ গাতে এনেকৈ ফুল আৰু বুটাৰ কাম কৰা থাকিব আৰু মাছ ভাগত চাও এনেকৈ গেৰো দিয়া থাকিব এয়া দেখিছেনে মাজত এনেকৈ গেৰো দিয়া থাকিব আৰু গুটেই চাদৰখনৰ গাতে এনেকৈ ফুল আৰু বুটাৰ কাম কৰি দিয়া থাকিব আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা লব পাৰিব 1550 1550 টকাত লব পাৰিব পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন আছে এইখন চাও অফ হোৱাইটত আহিব এইখন একে ডিজাইনৰে চাদৰ হ'ব মাজত এনেকৈ গেৰো দিয়া থাকিব দেখিছেনে বহুত বেছি ধুনিয়া হয় এনেকুৱা ধৰণৰ চাদৰসমূহ আপোনালোকে মুগা মেখেলাৰ লগত বা যিকোনো মেখেলাৰ লগত মিলাই পেলাই পিন্ধিব পাৰে মিচিং ডিজাইনৰ সিঙ্গল মেখেলাৰ লগতো পিন্ধিব পাৰে আসলত এনেকৈ ফুলৰ কাম কৰা থাকিব চাওক এয়া আৰু মাজে মাজে দেখিছেনে কিমান ধুনিয়াকৈ গৰিয়লিৰ কাম কৰা আছে আৰু বুটা আৰু ফুলৰ কাম কৰি দিয়া হৈছে কোৱালিটি যথেষ্ট ভাল পাব পিন্ধিবৰ বাবেও আৰামদায়ক আৰু দীঘল বহল হয় সকলো সাইজৰ মহিলাই পিন্ধিব পাৰিব আৰু পছন্দৰ শাৰীত পৰিলে লব পাৰিব 1550 रुपीस 1550 টকাতে লব পাৰিব ইয়াৰ পাছতে দেখুৱাই দিছো মাটি হালত বুয়া সেমি নুনিৰ জোৰা হ'ব চাব এইটো মাটি হালত বুয়া সেমি নুনিৰ জোৰা হ'ব মেৰুন কালাৰত আছে কাপোৰজোৰ এয়া চাও খুব ধুনিয়া হয় আৰু গ্ৰীন কালাৰেৰে ফুলৰ কাম কৰি দিয়া হৈছে এয়া দেখিছেনে আসলত এনেকৈ গ্ৰীন কালাৰেৰে ফুলৰ কাম কৰা আছে মাজে মাজে এয়া ডাঙৰ ডাঙৰকৈ বুটাৰ কাম কৰি দিয়া হৈছে কোৱালিটি যথেষ্ট ভাল পাব আৰু কালাৰটো বহুত বেছি ধুনিয়া হয় চাব লগতে পাব এইখন মেখেলাখন ইয়াৰে এইখন আহিব মেখেলাখন চাওকচোন মেখেলাখনতো বহুত বেছি ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে চাওকচোন এয়া
মাটি শালত বোৱা সেমি নুনিৰ জোৰা হ'ব বহুত বেছি ভাল হয় কোৱালিটি ভাল পাব যথেষ্ট ডাঠ পিচ হয় লগতে পাব ইয়াৰে এইটো কাপোৰজোৰৰ ব্লাউজৰ পিচটো চাওক এইটো আহিব ব্লাউজৰ পিচটো আৰু এইকেটা আহিব চাদৰখনৰ সাইড পাৰি কেটা আৰু লগতে ব্লাউজৰ কাৰণে এটা পাৰি ইয়াতে ৰাখি দিয়া হৈছে এয়া চাওক একেটা হ'ব ব্লাউজৰ চাদৰৰ কাৰণে পাৰি আৰু ইয়াতে এটা পাৰি ব্লাউজৰ কাৰণে ৰাখি দিয়া হৈছে আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা আজি ল'ব পাৰিব 3000 रुपीस 3000 টকাত ল'ব পাৰিব কোৱালিটি যথেষ্ট ভাল পাব মাটিশালৰ কাপোৰ পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ আছে চাওক সেমি নুনিৰ জোৰা হ'ব এজোৰো ৰেড কালাৰত আছে কাপোৰজোৰ আসলত এনেকৈ সি গ্ৰীন কালাৰত ফুলৰ কাম কৰা আছে আৰু গুটেই চাদৰখনৰ গাতে এনেকৈ গোলাপ ফুল ডিজাইনত বুটাৰ কাম কৰা আছে চাওক বহুত বেছি ধুনিয়া হয় এমব্ৰয়ডাৰী ডিজাইনত বুটাৰ কাম কৰা আছে মাটিশালৰ সেমি নুনিৰ জোৰা হ'ব আমাৰ থলুৱা হিপিনী সকলে বোৱা কাপোৰ হ'ব এইবিলাক কোৱালিটি আপোনালোকে যথেষ্ট ভাল পাব এইখন আহিব ইয়াৰে মেখেলাখন চাব এইখন মেখেলাখন দেখিছেনে মেখেলাখনটো বহুত বেছি ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰা আছে কাপোৰজোৰ সিলাই কৰি দহি বাটি ললে আসলত বহুত বেছি ধুনিয়া লাগিব এইটো আহিব ইয়াৰে ব্লাউজৰ পিচটো চাওক এয়া এইটো হ'ব কাপোৰজোৰৰ ব্লাউজৰ পিচটো আৰু লগতে পাব ইয়াৰে এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা চাওক ইয়াতে 7টা পাৰি আছে এটা পাৰি ব্লাউজৰ পিছৰ কাৰণে ৰাখি দিয়া হৈছে আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আজি আমাৰ পৰা ল'ব পাৰিব 3000 रुपीस চাওক বহুত বেছি ধুনিয়া হয় মাত্ৰ 3000 টকাতে পাই আছে পছন্দ হলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক দেখুৱাই দিছো কটন সিল্কৰ এজোৰ জোৰা চাব এইজোৰ হ'ব কটন সিল্কৰ জোৰা এইখন চাদৰখন দেখিছেনে পাৰ্পল কালাৰত আছে কাপোৰজোৰ চাদৰখনৰ আসলত এয়া চাওক কিং খাপ ডিজাইনত দুলাইন বুটাৰ কাম কৰা আছে হোৱাইট কালাৰেৰে বুটাৰ কাম কৰা হৈছে আৰু গুটেই চাদৰখনৰ গাতে এনেকৈ বুটাৰ কাম কৰি দিয়া থাকিব আৰু চাদৰখনৰ মাজভাগত চাব এয়া ডাঙৰকৈ গেৰৰ কাম কৰি দিয়া হৈছে এয়া গেৰ ডিজাইনত হ'ব কাপোৰজোৰ আৰু ইয়াৰে এইকেটা আহিব চাদৰখনৰ সাইড পাৰি কেটা দেখিছেনে এইকেটা সাইড পাৰি কেটা হ'ব লগতে পাব মেখেলা আৰু ব্লাউজৰ পিচটো এইখন আহিব ইয়াৰে মেখেলাখন চাওক বহুত বেছি ধুনিয়া হয় আৰু যথেষ্ট আহল বহল দীঘল হ'ব সকলো সাইজৰ মহিলাই পিন্ধিব পাৰিব এই কাপোৰজোৰ আৰু এনেকুৱা সময়ত এই কাপোৰসমূহ পিন্ধিবৰ বাবে খুবেই ভাল হয় এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিচটো সিম্পল হাতত এটা এনেকৈ পাৰি দিয়া থাকিব আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আজি আমাৰ পৰা ল'ব পাৰিব 1200 रुपीस 1200 টকাত ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকচনসমূহ হিমানেই আছিল মোৰ কালেকচনসমূহ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব যাতে ধুনিয়া ধুনিয়া কাপোৰসমূহ কম দামতে সকলোৱে সংগ্ৰহ কৰি ল'ব পাৰে আৰু নতুনকৈ যি সকলে চাই আছে তেওঁলোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিও নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ